নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? যোৱা ছানডে আমি বহুত ভাল দিন এটা উপভোগ কৰিলোঁ। আমাৰ সকলোৰে মৰমৰ ৰমেশ দাই এটা ইভেণ্ট অৰ্গেনাইজ কৰিছিলে ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে। গুৱাহাটীৰে ব্ৰহ্মপুত্ৰ ৰিভাৰত থকা এলফ্ৰেস্কো গ্ৰেণ্ডত। বহুত বেছি হাঁহি ধেমালি ফূৰ্তিৰে দিনটো আমি কেনেকৈ পাৰ হৈ গ'ল আমি গমকে নাপালোঁ। সঁচাকৈয়ে ৰমেশ দা, আমাক এই সুযোগকণ দিয়াৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ। ইয়াত আমি বহুতো সৰু ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ লগ হৈ কিনে আমি বহুত ভালদৰে দিনটো পাৰ কৰিছোঁ, উপভোগ কৰিছোঁ। আমি একেবাৰে ব্ৰেকফাষ্ট পাৰ্টিৰ পৰা ধৰি লাঞ্চ পাৰ্টিলৈকে আমাৰ বহুত ভাল লাগিলে, বহুতেই ভাল আছিলে দিনটো আমাৰ বাবে। আৰু এয়া আমাৰ স্পেচিয়েল গেষ্ট মণ্টু বৰুৱা ভাইটি, টিকলু মাষ্টৰ। ভাল লাগিলে তেখেতক লগ পাই, একেবাৰে টিকলা মিকলা হয়। আৰু আমি মৰমৰ ভাইটিৰ পৰা বহুতো নজনা কথা শিকি ল'লোঁ ফেচবুকৰে। আৰু এয়া আমাৰ দ্য ব্লাইণ্ড ফেমিলিৰ পৰা পংকজ ভাই, তেখেতকো লগ পাই ভাল লাগিলে। বহুত ধুনীয়া গান গায় তেখেতে। তাৰপিছত আমি ৰমেশ দাৰ বাবে এটা কেক কাটিঙো কৰিলোঁ। তেখেতৰ 62K ফলোৱাৰ্ছ কমপ্লিট। আৰু এয়া মণ্টু ভাইটিক এনেকৈ সকলোৱে নজনা কথা শিকি আছে। আৰু তাৰপিছত আমি ভিউ উপভোগ কৰিলোঁ, বহুত ধুনীয়া ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। সঁচাকৈয়ে বহুত ভাল লাগিছে, ফটো উঠিলোঁ, ভিডিঅ'জ ল'লোঁ, ইমান ধুনীয়া, ৱাও, সঁচাকৈয়ে দেই বহুত ভাল লাগিলে, বহুত ভালদৰে দিনটো পাৰ কৰিলোঁ। আৰু এনেদৰেই ভিডিঅ'টোৰ জৰিয়তে আমি বহুতো ধুনীয়া ম'মেণ্ট আমি সাঁচি ৰাখিলোঁ। ধন্যবাদ ক্ৰিয়েটৰসকল। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। বাই। ইয়াতে জড়িত হ'ল, সেইবাবে তাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰূপালী বাইদেৱে নিজৰ ফালৰ পৰা তাক এইখিনি গোলাম গামোচাৰে অকণমান মৰম যাচিব। গতিকে সকলোৱে কবিতাৰ কথা আৰু আবৃত্তি পংকজ কীৰ্তন। কেনে আছ আই? তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? সাজি তোলে মোৰ বৰকৈ মনত পৰিছে। সাজি তোলে মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষৰ আখতজোপাৰ তলতে আছোঁ আই। মই তই ভাল পোৱা নদীখনৰ কাষৰ আখতজোপাৰ তলতে আছোঁ। মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। হয় আয়ো, মানুহবিলাকে কি কৈছিল জানো? তোৰ মাৰে ভাল নহয়। বিয়া খোৱাৰ দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাক বচাবলৈ যোৱা আটাইকেইজন যাত্ৰীৰ মূৰ চুবালে। তোৰ মাৰে ভাল নহয়। কিন্তু কতা যিজনী মানুহে নিজে দেখাই মোক এসাঁজ খুৱাইছিলি, যিজনী মানুহে ঠাণ্ডাত কঁপি থাকি মোক এসাঁজ কাপোৰ দিছিলে, সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণী হ'ব পাৰে? আৰু মোক এটা বন্ধ কোঠালীত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন? মই শুনিছিলোঁ তোৰ মৰণ কাতৰ চিঞৰ, তই চিঞৰি কৈছিলি, কোনোবাই যদি পাৰে মোক বচাওক। কিন্তু তোক বচাবলৈ কোনো নাহিল আই। কোনোৱেই নাহিল। জানো আই, আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একো একোখন অভদ্ৰ মুখা পিন্ধে। ঢাকি ৰাখে। বন্ধ কোঠালিটোৰ পৰা ওলাই সি দেখিছে তোৰ তেজেৰে লুতুৰি পুতুৰি দেশটো দেখি কেনেকুৱা লাগিছিল জানো? সেই কথা মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ, সেই কথা মই কেতিয়াও ব্যক্ত কৰিব নোৱাৰোঁ। কেনে আছ আই? তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? সাজি তোলে মোৰ বৰ কমলত পৰিছে, মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। দে না কিবা এটা খুৱাই।